হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GD 2026ৰ ভেকেঞ্চিৰ বাবে যিসকলে পঢ়া শুনা কৰি আছা তেওঁলোকৰ বাবে কেইটামান সৰু সৰু গুৰুত্বপূৰ্ণ কথা মই এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ। কথাখিনি এনেকুৱা ধৰণৰ, বহুতে প্ৰশ্ন কৰিব বিচাৰে যে দাদা এইবাৰ নতুন এটা এজেঞ্চিয়ে ল'ব EDQT, আৰু তেওঁলোকে কেনেকুৱা লেভেলৰ প্ৰশ্ন কাটিব বা কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'বলৈ গৈ আছে, আগৰ তুলনাত অলপ টান হ'ব নেকি বা আগৰ তুলনাত অলপ ইজি হ'ব নেকি, এনেকুৱা বহুত ধৰণৰ প্ৰশ্ন কেণ্ডিডেটবিলাকে সুধি আছে, ল'ৰা হওক বা ছোৱালী হওক। তো তেওঁলোকক মই এটা কথা বুজাব বিচাৰোঁ প্ৰথমতে, যে তোমালোকে আজিলৈকে SSC GDৰ 2018ৰ পৰা 2025 বৰ্ষৰ যিটো ভেকেঞ্চি আছিল তেতিয়ালৈকে যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক তোমালোকে এবাৰ হ'লেও যিকোনো এপছৰ দ্বাৰা তোমালোকে চাবলৈ চেষ্টা কৰা, বা কোনোবাই যদি দিছে তেতিয়াহ'লে তোমালোকে চাবলৈ চেষ্টা কৰা। মই কথাটো এই কাৰণে কৈছোঁ যে আমাৰ SSC GDৰ এতিয়ালৈকে যিবিলাক এক্সাম হৈ গৈছে এই এক্সামবিলাক তোমালোকে চাব পাৰা যে 2021ৰ লেভেলটো অলপ আপ আছিল, তাৰপিছত ডাউন আছে, তাৰপিছত আকৌ অলপ আপ হ'ল, আকৌ ডাউন হ'ল। কিন্তু ইয়াতে এটা কথা আছে, কাট অফ উঠা আৰু নমা এটাই মূল কাৰণ, সেই কাৰণটো হ'ল কি নৰ্মেলাইজেশ্যন স্ক'ৰ, বা আমাৰ কেণ্ডিডেটে যদি কুৱেশ্যন লেভেলটো অকণমানো, বিশেষকৈ আমাৰ অসমৰ অকণমানো যদি টান পায় কুৱেশ্যন লেভেলটো, তেতিয়াহ'লে কি হয়, স্ক'ৰ কমি আহে। মিনিমাম য'ত পাব লাগে 80 তাত পাই যায় 70 বা 60। গতিকে সেইকাৰণে আমাৰ কি হয়, ফাইনেল কাট অফটো কম যোৱা দেখা যায়। কিন্তু সেই বস্তুটো আৰু এটা বস্তুৰ ওপৰত ভিত্তি কৰে, সেই বস্তুটো হ'ল নৰ্মেলাইজেশ্যন। গতিকে সেইটো কাৰণে উঠা নমা কাট অফটো হয়। কিন্তু এটা কথা মই তোমালোকক কওঁ যে আমাৰ কুৱেশ্যন পেটাৰ্ণ তোমালোকে 2018ৰ পৰা চাবা প্ৰায় একে, মানে 25লৈকে প্ৰায় একে, খালি এটা বস্তু সলনি হ'ল যে 2021ৰ পৰা 2022লৈকে, মানে 2018ৰ পৰা 2021লৈকে আমাৰ 100 নম্বৰৰ কুৱেশ্যন আছিলে, মানে 100টা কুৱেশ্যন 100 নম্বৰ, তাতে নিগেটিভ মাৰ্ক নাছিল। কিন্তু 2021ত নিগেটিভ মাৰ্ক আছিল, আৰু সেইটো বৰ ডেঞ্জাৰাছ নিগেটিভ মাৰ্ক আছিল। কিন্তু 2022ৰ পিছৰ পৰা 160 হৈ গ'ল, আৰু লগতে আমাৰ নিগেটিভ মাৰ্কটো কমি আহিল, যিটোৰ বাবে আমাৰ এতিয়া কি হয় যে আমি যদি সম্পূৰ্ণ গোটেই কুৱেশ্যনখনো কৰোঁ, যদি তাতে খুব বেছি পৰিমাণৰো ভুল হৈ গৈছে, তথাপিও আমাৰ ইমান মানে লোকচানত নাথাকোঁ, আমি প্ৰফিটতে থাকোঁ। গতিকে কথাটো হ'ল কি, নতুন এজেঞ্চিয়ে লওক বা কোনোবাই লওক, এইটোৰ কথা নাই, খালি তোমালোকে নিজৰ এক্সপিৰিয়েঞ্চটো ফুল দিবলৈ চেষ্টা কৰা, আৰু এইকেইদিন ঘৰত মুক টেষ্ট লগাই ভালকৈ এনালাইজেছ কৰিবলৈ চেষ্টা কৰা। তেতিয়া তোমালোকে দেখিবা যেনেকৈ নহওক তোমালোকৰ স্ক'ৰবিলাক বাঢ়িবলৈ ধৰিব। আৰু যিমানে নতুন এজেঞ্চিয়ে নলওক কিয়, এটা কথা সদায় মনত ৰাখিবা যে আমাৰ এইটো মাত্ৰ মেট্ৰিক পাছ লেভেলৰ কুৱেশ্যন আহিব, আৰু অলপ ইফাল সিফাল হ'ব পাৰে, বা হয়তো কাৰেণ্ট এফেয়াৰ্ছ বেছি হ'ব পাৰে। তো সেইকাৰণে তেনেকুৱা এটা হ'ব পাৰে। গতিকে তোমালোকক কৈছোঁ যে ইমান চিন্তা কৰিব নালাগে, আৰু মোৰ লগত যিসকলে জড়িত আছা, ফাৰ্ষ্টৰ পৰা লাষ্টৰলৈকে ভেকেঞ্চিটো লৈ যোৱা দায়িত্বটো মোৰ। আৰু মই এইটোৱে কৈছোঁ, লৈ যোৱা মানে কি, যিবিলাক আপডেট সৰু সুৰা বহুতেই নিদিয়ে, সেই আপডেটবিলাক মই দিওঁ। গতিকে জব এণ্ড ডিফেন্সৰ লগত ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি তোমালোকে জড়িত হৈ ল'বা, তেতিয়া আপডেটবিলাক সহজে গম পাবা, আৰু কিছুমান ভিতৰুৱা কথাও গম পাবা। ধন্যবাদ। জয় আই অসম।